हेलो स्टूडेंट वेलकम टू सेवा पाठशाला। आज तुम्हालोकर অসমীয়াৰ ৰচনাৰ যেটো বিজ্ঞানৰ অৱদান বা মানৱ জীৱনত বিজ্ঞানৰ প্ৰভাৱ বা বিজ্ঞান অভিশাপ নে আশীৰ্বাদ এইটো ৰচনা তোমালোকৰ যিমান পাৰো সহজকৈ মই লিখি আনিছো, গতিকে তোমালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ চাই তোমালোকে নোটছ কৰি ল'বা। ঠিক আছে, সো আৰম্ভণিত লিখিবা যে মানৱ জীৱশ্ৰেষ্ঠ প্ৰাণী। আদিম অৱস্থাৰ পৰা বিভিন্ন পৰিৱৰ্তনৰ মাজেৰে আহি মানুহে আজিৰ অৱস্থা পাইছে। মানৱ সভ্যতাৰ ক্ৰম বিকাশৰ লগে লগে জীৱন ধাৰণৰ প্ৰণালীও উন্নতিমানৰ হ'ব ধৰিছে। মানুহৰ জীৱন ধাৰণৰ প্ৰণালী উন্নতি হোৱাৰ মূলতেই হৈছে বিজ্ঞান। 20 শতিকাৰ পৰাই বিজ্ঞানে উন্নতিৰ জখলাত এনেভাৱে আহৰণ কৰি গৈ আছে যে মানুহে মধ্যাকৰ্ষণৰ সীমা অতিক্ৰম কৰি মহাকৰ্ষণৰ বুকুত পাৰি দি গ্ৰহান্তৰতো বিচৰণ কৰিবলৈ প্ৰয়াস কৰিছে। ৰাতিপুৱা শুই উঠাৰ পৰাই নিশা টোপনি যোৱালৈকে আমাৰ প্ৰতিটো কামতেই বিজ্ঞানে সহায় কৰিছে। সেয়ে কোৱা হয় বৰ্তমান যুগ বিজ্ঞানৰ যুগ। ইয়াৰ পিছত লিখিবা যে বিজ্ঞানৰ উপকাৰ। চোৱা, প্ৰত্যেক বস্তুৰে কাৰ্য আৰু কাৰণ আছে। আদিম মানুহৰ কোনোবা এজনে আৱিষ্কাৰ কৰিছে যে শিলে শিলে ঘঁহনি খাই জুই উৎপন্ন হয়। তেতিয়াৰ পৰাই কাৰ্যকৰণৰ বিশ্লেষণ হ'ল আৰু মানুহৰ মনত বৈজ্ঞানিক দৃষ্টিভংগীৰ উদয় হ'বলৈ ধৰিলে। খ্ৰীষ্টীয় অষ্টাদশ শতিকাৰ শেষৰ পৰা ঊনবিংশ শতিকাৰ আধিভাগত বিজ্ঞানৰ সোণোৱাল যুগ বুলি কোৱা হয়, কিয়নো এইখিনি সময়ত বিজ্ঞানৰ আৱিষ্কাৰে এই পৃথিৱীখনক সংকুচিত কৰিছে। ছপাশাল, মটৰ গাড়ী, বাইচাইকেল, ৰেলগাড়ী, ৰেডিঅ', টেলিভিছন আদিৰ আৱিষ্কাৰে পৃথিৱীৰ এটি কোণত থকা ঘটনাৰ সংবাদ অইন এটা কোণলৈ অলপ সময়ৰ ভিতৰত কঢ়িয়াই আনিছে। ইংলেণ্ডত হোৱা খেল ভাৰতৰ কোনো এটি কোঠাৰ এচুকত বহি উপভোগ কৰিব পৰা হৈছে। মানুহ প্ৰকৃতিৰ দাস, কিন্তু বিজ্ঞানে আজি প্ৰকৃতিকহে মানুহৰ দাসৰ দৰে কৰি পেলাইছে। তাৰপিছত লিখিবা যে বিজ্ঞানৰ ফলত মহাকাশত গ্ৰহ নক্ষত্ৰৰ ৰহস্যৰ সন্ধানকে ধৰি বিভিন্ন ৰোগৰ চিকিৎসা সম্ভৱ হৈছে। কৃষিকৰ্মত কম মাটিত অধিক শস্য তথা উন্নতমানৰ আহিলা-পাতি আৱিষ্কাৰকে ধৰি খেতিয়কৰ সময় আৰু কষ্ট লাঘৱ কৰিছে। বিজ্ঞানৰ বলত গৃহিণীয়ে ৰন্ধন কাৰ্যত বহু ধৰণৰ সুবিধা পাইছে। গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে বিজুলী, পাংখা, পাচলি সতেজ কৰি ৰখাৰ বাবে ফ্ৰিজ আদি বিজ্ঞানৰ উল্লেখযোগ্য অৱদান। ইয়াৰ পিছত লিখিবা যে বিজ্ঞানৰ অপকাৰ। চোৱা যে সকলো বস্তুৰে ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই থাকে। বিজ্ঞানে মানৱ সভ্যতাৰ চৰম শিখৰলৈ লৈ যোৱাৰ বিপৰীতে ধ্বংসকাৰকো হৈ পৰিছে। চোৱা, কীটনাশক দ্ৰব্য, ৰাসায়নিক সাৰে মাটিৰ উৰ্বৰতা বঢ়াই শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ বিপৰীতে মাটিৰ প্ৰদূষণ কৰি ভৱিষ্যত জীৱনলৈ হতাশা কঢ়িয়াই আনিছে। কল কাৰখানাৰ আৱৰ্জনাই বায়ু প্ৰদূষণ কৰিছে। কৃত্ৰিম উপগ্ৰহ আৰু ৰকেটৰ ব্যৱহাৰে আমাৰ পৃথিৱীখনক এক ভয়াৱহ পৰিস্থিতিলৈ লৈ গৈছে। সকলোৰে নেতিবাচক দিশটো বাদ দি আমি ইতিবাচক দিশক আঁকোৱালি ল'ব লাগে। বিজ্ঞানৰ ক্ষেত্ৰতো একেই। বিজ্ঞান এটা শক্তি, ই নিজে নিজে কেতিয়াও কাৰো ক্ষতি কৰিব নোৱাৰে। ইয়াৰ বাবে দায়ী হ'ল ইয়াক প্ৰয়োগ কৰা মানুহ নিজেই। সেয়ে আমি সকলোৱে মানৱ জাতিৰ কল্যাণৰ বাবে বিজ্ঞানক ব্যৱহাৰ কৰি জাতিটোৰ সমস্যা দূৰ কৰাৰ চেষ্টা কৰিব লাগে। চ' কিমান শ্বৰ্টকৈ তোমালোকক ৰচনাটো লিখি দিছোঁ। এইখিনি লিখিলে তোমালোকে মই ভাবোঁ 8ৰ ভিতৰত 8 পাবাই। ইয়াৰ উপৰি যিমানখিনি ইম্পৰ্টেণ্ট ৰচনা আছে মই তোমালোকক তোমালোকে কি কৰিবা, আমাৰ চেনেলত গৈ আছামিজ এছে বুলি আছে বা অসমীয়া ৰচনা বুলি মই এটা প্লেলিষ্ট বনাই দিছোঁ। যিমান ইম্পৰ্টেণ্ট ৰচনা মই তোমালোকৰ কাৰণে তাতে আপলোড কৰি দিছোঁ। গতিকে আশা কৰোঁ তোমালোকে ভিডিঅ'খিনি চাই ইম্পৰ্টেণ্ট ৰচনাখিনি লিখি ল'বা। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।